হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া চাওকচোন, আমাৰ মাটিখিনিত ভেন্দি ৰুইছিলোঁ যে, এয়া ভেন্দি ছিঙিবলৈ গৈছোঁ। আৰু ভেন্দিবিলাক ছিঙিলে মোৰ হাতে পাতে গোটেই খজুৱাই, সেইকাৰণে এওঁকে সোমাই দিওঁ। ইয়াতে ভিতৰ সোমাই লৈ অলপ বহি লৈছোঁ। মানে ইমানে মহ, সৰু সৰু মহ বহুত খায়। মানে মিঠি গুটি আৰু মূলাৰ গুটি আৰু অলপ চিটাই চিটাই থৈ যাওঁ, তেতিয়াহে হ'ব সময়ত। আৰু এয়া চাওকচোন, মই ঘৰতে হোৱা কেপচিকামৰ পুলি এটা লৈ গৈছিলোঁ আৰু তাতে মূলা শাকৰ মাজতে তাতে পুতি থৈ আহিছোঁ। সেইটো বোলে ভাল হৈছে। মই যোৱা নাই যিদিনাখনৰ পৰা পুলিটো ৰুইছোঁ আৰু মূলা গজিবলৈ লৈছে। তাৰপিছত আমি আহি থাকোঁতে কি হ'ল জানানে, এওঁৰ মামাকৰ পুতেক ভায়েক এজনৰ দোকান আছে, দোকানত সোমাইছে এওঁ। কিবা কিবি আমাক লগাও আছিলে, তাৰপিছতে সোমাই গৈছোঁ। মই মানে বাহিৰত গাড়ীতে বহি আছিলোঁ, মানে কিবা অলপ মোৰ ৰহ লাগিছিলে, সেইকাৰণে মানে মই ভিতৰলৈ যোৱা নাছিলোঁ। তাৰপিছত মানে ভাইটিটোৱে মাতিলে, কিয় অহা নাই তুমি, আহা। আৰু কথা বেছি হ'ব বুলি পেলাই মই আকৌ তাতে গ'লোঁ। যাওঁতে মানে ভাইটিটোৱে কি কৰিছে, ভাইটি মানে কি হ'ব, আমাৰ এওঁৰ ভাইটি, মোৰ দেওৰ হ'ব। আৰু এয়া চাওকচোন, ফ্ৰীকৈ এটা জুইচ খোৱালে। আৰু চাওকচোন, কেতিয়াবা মানে দোকানৰ পৰাও ৰুটি পৰঠা কিনি আনিবলগীয়া হৈ যায় আমাৰ ইহঁতৰ কাৰণে। আৰু এয়া এওঁ দোকানৰ পৰা পৰঠা আনিছে, ঘুগনি পৰঠা আনিছে আৰু ইহঁতক দি দিছে। সেইদিনাখন একচুৱেলি বৃহস্পতিবাৰ আছিলে, আৰু সেইকাৰণে আজি বৃহস্পতিবাৰ, আজি আগষ্টৰ 1 তাৰিখ। দিনটো ভালে আছিল, নগ'লোঁ। বতৰটো বহুত ধুনীয়া, বতাহ দি আছে এতিয়া বৰ্তমানলৈকে। চাকি বন্তি দিয়া হ'ল বাৰু। সেইকাৰণে চাই থাকিবচোন মোৰ ব্লগটো। আৰু এয়া চাওকচোন, খালী পেটত মানে ভাজা চুজি খালে গেছ উঠে বুলি ভয়তে মই কি কৰিছোঁ, চুজি, গাখীৰ আৰু চেনি একেলগে মিক্স কৰি লৈছোঁ। তাৰপিছতে মানে মই সেইখিনি ধুনীয়াকৈ পাগিছোঁ। কাৰণ মানে গেছ উঠিলে বৃহস্পতিবাৰৰ দিনটোত বহুত ভয় লাগে, যিহেতু আমাৰ সেইদিনাখনে উপবাস থাকে। সেইকাৰণে মানে, আৰু লগতে চুজি পেকেটটো খোলাৰ লগে লগে সেইটোতো ভৰাবই লাগিব চুজি থকা টেমাটোৰ ভিতৰত, নহ'লে যে ইফাল সিফাল হৈ পৰি থাকিব। এইবিলাকতো আমাৰ মহিলাখিনিয়ে সকলোৱে জানে, চবেই এইবিলাক কৰে। তথাপিতো মই একেলগে আছিল দেখি এই কেমেৰাটো তাতে সেইফালে অলপমান টানি দিছোঁ। আৰু এয়া চাওক, গাখীৰটো কেঁচা গাখীৰে মই ইয়াতে দি দিছোঁ, মানে ফ্ৰিজৰ পৰা উলিয়াই থৈছোঁ। তাৰপিছত তেনেকুৱাকৈ কেঁচা গাখীৰ আৰু চেনিখিনি একেলগে দি তাৰপিছতহে মই পাগিছোঁ। সেইখিনি আপোনালোকৰ লগত সৰুকৈ শ্বেয়াৰ কৰিছোঁ বৃহস্পতিবাৰৰ দিনাখনে। আৰুনো কি শ্বেয়াৰ কৰিম, আপোনালোক মোৰ বহুত মৰমৰ বন্ধু, গতিকে আপোনালোকৰ লগত কিবা এটা সৰু সুৰা বস্তু হ'লেও শ্বেয়াৰ কৰি মই ভাল পাওঁ। মোৰ মানে সুখ দুখখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ, কাৰণ মোৰ তেতিয়াহে মনটো পাতল হৈ যায়। আৰু এয়া চাওক, মই কেতিয়াবা লাডুৰ কাৰণে এনেকৈ ভোগো বনাওঁ, কম পৰিমাণে বনাওঁ। আৰু এই চুজিৰ লুঠৈটো যে লগে লগে গৰমে গৰমে খালেহে কিন্তু ভাল হয়। মোৰখিনি কৰোঁতে কিন্তু ঠাণ্ডাই হ'ল, সেইকাৰণে মানে অলপমান গোট মাৰি ধৰিছে। সেইকাৰণে মানে একদম গৰমে গৰমে এই বস্তুটো খালে টেষ্ট পায়। আৰু এয়া চাওক, সেইখিনি খাই থকাৰ সময়তে এওঁৰ পাৰ্চেলটো আহি গৈছে। এওঁ মানে আধা খোৱা কৰি পাৰ্চেল আনিব গৈছে, মইহে গম পোৱা নাই। ভাবিছোঁ এওঁ বেয়া পায়েই গুচি গ'ল নেকি, একো নোখোৱাকৈ, সেনেকুৱা এটা মই ভাবিছিলোঁ। আৰু সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল, আপোনালোকৰ লগত কৈছোঁৱেই। আৰু এইটো চাওক, মানে এওঁৰ হোমিওপেথিক ঔষধ আমাৰ ইয়াতে বিচাৰি আছিল, পোৱা নাছিল, অনলাইনত পালে, সেইকাৰণে মানে এইটো অৰ্ডাৰ কৰিছে। এওঁ মানে বহুত ভাল লাগিছে। আৰু এইটো ফটকা ফুটাই আমি বহুত ভাল পাওঁ, জান আৰু মই, আমি দুটাই। মানে তাই সৰু দেখিয়ে ভাল পায় বাৰু, মই এনেই ভাল পাওঁ। আৰু এয়া চাওকচোন, এইডাল মই ফুলৰ পাতটো দেখা পালে আপোনালোকে গম পাব। এইটো চিনি পাইছেনে? এইডাল কি ফুল? এডাল মানে জবা ফুলৰ ঠানি এটা গিলাচত পানীত ভিজাই থৈছিলোঁ। আজি এসপ্তাহ 10-12 দিনমান হ'ল। আৰু দেখিছে ইমান ধুনীয়া শিপা ওলাইছে। ইয়াতে কোনোবা এটা টাবত ফুলৰ মাজতে সোমাই থৈ দিওঁ। উভালি আনি থৈছিলোঁ, ডালো বৰ ধুনীয়াকৈ ৰুই থওঁ। মোৰ মানে কেতিয়াবা কিবা এটা কাম কৰিবলৈ ইচ্ছা যায়, সেই সময়তে যদি কামটো কৰোঁ তেতিয়াহে মোৰ ভাল হয়। আৰু এয়া চাওকচোন, মই ভাবি থাকোঁতে কি কৰোঁ কি নকৰোঁ, দিনত শুবও ইচ্ছা নাই আৰু গৰমো থাকে অলপ অলপ। ভাবিছোঁ গছৰ ঠানিটোকে ৰুই যাওঁ, বৰ ধুনীয়াকৈ শিপাও মেলিছে। সেইকাৰণে মানে এই
স্পাইডাৰ প্লেন সেইকেইটা বৰ বিশেষকৈ বাঢ়া নাই, সেইকাৰণে ভাবিছোঁ এই টাবটোতে ৰুই থৈ দিওঁ। আৰু বহুত বেছিকৈ স্পেচো কমকৈ আছে, বহুত বেছিকৈ মানে টাব চাব আনি পেলাই ইয়াতে বহুত ভৰ্তি কৰিবও নোৱাৰি, সেইকাৰণে মানে সেইটোতে ৰুই থৈ দিছোঁ। আৰু মই এনেকুৱাকৈ চাপৰিকৈ ওপৰা ওপৰিকৈ কিছুমান ফুল ৰুই দিওঁ, সেইটো ভালো লাগে বাৰু। আৰু তেনেকুৱাকৈয়ে মই মাটিটো লাৰিব ইচ্ছা নাই, আৰু সেইকাৰণে মানে এডাল লৰু এডাল লৈছোঁ, লৰুডালেদিয়ে ফুটা এটা কৰি লৈছোঁ, তাৰ ভিতৰতে সোমাই দি পেলাই নৰসিংহৰ পুলিটো আৰু এই গছৰ ঠানিটো, জবা ফুলৰ গছৰ ঠানিটো ৰুইছোঁ। ভিডিঅ'টো আপোনালোকে কেনে পালে? যদি ভাল পালে তেনেহ'লে লাইক এটা কমেণ্ট এটা কৰিব বুলি আশা কৰিছোঁ। আৰু আকৌ এটা অন্য ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।